হয় চাওক সততে আমি গৌৰৱ কৰোঁ যে আমি সাংস্কৃতিক ৰাজধানী যোৰহাট এতিয়া সাংস্কৃতিক ৰাজধানী যোৰহাটত এনেকুৱা কিছুমান ঘটনা ঘটিবলৈ লৈছে যি কথা আজি আমি সামাজিকভাৱে ক'বলৈ হ'লেও লাজ পাইছোঁ চাওক 24 ঘণ্টাও নাই জুবিনদাৰ বহু চৰ্চিত বহু প্ৰতীক্ষিত যিখন ছবি ৰৈ ৰৈ বিনালে অহা কালিলৈ শুভমুক্তি হ'ব অসমৰ প্ৰান্তে প্ৰান্তে সকলো ছবিগৃহতে মুক্তি দিয়ে এই ছবিখন চাবলৈ অধীৰ আগ্ৰহে আমি সকলোৱে বাট চাই আছোঁ আজি যোৰহাটত এনেকুৱা এটা ঘটনা অবাঞ্ছিত ঘটনা ঘটিবলৈ পালে যে আইনক্স ছবিগৃহৰ সন্মুখত আমি দেখিবলৈ পাইছোঁ যে ৰৈ ৰৈ বিনালে ছবি যিখিনি পোষ্টাৰ লগাইছিলে সেই পোষ্টাৰসমূহ কোনোবা নৰাধম দুষ্কৃতিকাৰীয়ে ফালি ৰাস্তাত পেলাই থৈ গৈছে গতিকে আমি অতিকৈ দুখ পাইছোঁ জুবিনদাৰ অনুৰাগী হিচাপে যোৰহাটীয়া হিচাপে লাজ পাইছোঁ গতিকে আমি আইনক্স কৰ্তৃপক্ষক আমি এটা কথাই আমি তেওঁলোকক দাবী জনাম যে তেওঁলোকৰ যিটো CCTV ফুটেজ তেওঁলোকৰ সন্মুখৰ ভাগত আছে আৰু যিটো মল আছে কাষতে সেই মলটোতো CCTV ফুটেজ আছে গতিকে তেওঁলোকৰ গোটেই ঘটনাখিনি আপুনি স্পষ্টকৈ ধৰা পৰিব যোনজন দুষ্কৃতিকে নৰাধম নৰপিশাচে এই কাম কৰিছে যোৰহাট প্ৰশাসনক আমি এক দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি আহ্বান জনালোঁ হয় চাওক সততে আমি গৌৰৱ কৰোঁ যে আমি সাংস্কৃতিক ৰাজধানী যোৰহাট এতিয়া সাংস্কৃতিক ৰাজধানী যোৰহাটত এনেকুৱা কিছুমান ঘটনা ঘটিবলৈ লৈছে যি কথা আজি আমি সামাজিকভাৱে ক'বলৈ হ'লেও লাজ পাইছোঁ চাওক 24 ঘণ্টাও নাই জুবিনদাৰ বহু চৰ্চিত বহু প্ৰতীক্ষিত যিখন ছবি ৰৈ ৰৈ বিনালে অহা কালিলৈ শুভমুক্তি হ'ব অসমৰ প্ৰান্তে প্ৰান্তে সকলো ছবিগৃহতে মুক্তি দিয়ে এই ছবিখন চাবলৈ অধীৰ আগ্ৰহে আমি সকলোৱে বাট চাই আছোঁ আজি যোৰহাটত এনেকুৱা এটা ঘটনা অবাঞ্ছিত ঘটনা ঘটিবলৈ পালে যে আইনক্স ছবিগৃহৰ সন্মুখত আমি দেখিবলৈ পাইছোঁ যে ৰৈ ৰৈ বিনালে ছবি যিখিনি পোষ্টাৰ লগাইছিলে সেই পোষ্টাৰসমূহ কোনোবা নৰাধম দুষ্কৃতিকাৰীয়ে ফালি ৰাস্তাত পেলাই থৈ গৈছে গতিকে আমি অতিকৈ দুখ পাইছোঁ জুবিনদাৰ অনুৰাগী হিচাপে যোৰহাটীয়া হিচাপে লাজ পাইছোঁ গতিকে আমি আইনক্স কৰ্তৃপক্ষক আমি এটা কথাই আমি তেওঁলোকক দাবী জনাম যে তেওঁলোকৰ যিটো CCTV ফুটেজ তেওঁলোকৰ সন্মুখৰ ভাগত আছে আৰু যিটো মল আছে কাষতে সেই মলটোতো CCTV ফুটেজ আছে গতিকে তেওঁলোকৰ গোটেই ঘটনাখিনি আপুনি স্পষ্টকৈ ধৰা পৰিব যোনজন দুষ্কৃতিকে নৰাধম নৰপিশাচে এই কাম কৰিছে যোৰহাট প্ৰশাসনক আমি এক দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি আহ্বান জনালোঁ